নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন 18/25 নম্বৰৰ গোচৰত বিএনএছৰ 103 ধাৰা সংযোজন কৰিছে সিআইডিয়ে বিএনএছৰ 103 হৈছে হত্যাকাণ্ডৰ ধাৰা পূৰ্বে একেটা গোচৰত আছিল বিএনএছৰ 160 2 105 আৰু 106 এক ধাৰা দুটাকৈ গোচৰত এতিয়ালৈ সন্নিবিষ্ট হৈছে 12টাকৈ ধাৰা প্ৰথমটো নিশা লকআপত কটোৱা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক মাৰাথন জেৰা চলাই এছআইটিৰ দলে 18 ছেপ্টেম্বৰৰ নিশা ছিংগাপুৰত আয়োজন কৰা পাৰ্টিত কোন আছিল সকলো তথ্য সদৰি কৰিছে সিদ্ধাৰ্থই এবিনে সিদ্ধাৰ্থৰ পৰা সিআইডিয়ে জব্দ কৰিছে জুবিন গাৰ্গৰ মোবাইল ফোনৰ লগতে এটা বেগ জুবিন গাৰ্গৰ বেগটোত বহুকেইটা টেবলেট আৰু নথিপত্ৰ উদ্ধাৰ কৰিছে এছআইটিয়ে জুবিন গাৰ্গৰ বেগত উদ্ধাৰ হোৱা টেবলেটসমূহৰ লেবৰেটৰী পৰীক্ষা কৰিব এছআইটিৰ দলে আনফালে জুবিন গাৰ্গক হত্যা কৰা বুলি সন্দেহ কৰিবলৈ বাধ্য হৈছে তদন্তকাৰী দলো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অগ্ৰগতিৰ খতিয়ান দি গোচৰটোত নতুনকৈ হত্যাৰ ধাৰা সংযোজনৰ কথা ব্যক্ত কৰিলে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই আনহাতে বিষয়গৰাকীয়ে জনালে ছিংগাপুৰৰ অটপসি ৰিপৰ্ট পৰিয়ালক দিলে ছিংগাপুৰ প্ৰশাসনে গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী আছে দিল্লীৰ ফৰেনচিক লেবলৈ ভিসেৰা প্ৰদান কৰা হৈছে যদিও এতিয়াও প্ৰতিবেদন আহি পোৱা নাই সন্দীপন শেখৰ আৰু অমৃত প্ৰভাকো খুদপুছ কৰি আছে আৰক্ষীয়ে দুইজনৰে ইণ্টাৰভিউশ্যন চলি আছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ যোৱাকালিৰ পৰাই ইণ্টাৰভিউশ্যন চলি আছে আৰু এইটো মুহূৰ্তত মই তাকে ক'ব পাৰিম যে ইণ্টাৰভিউশ্যন আৰু ইনভেষ্টিগেশ্যন চলি আছে নতুনকৈ যদি বিএনএছ 103 টো এড কৰা হ'ল কিবা তেওঁলোকৰ পৰা এনেধৰণে মানে কথা পাইছে নেকি যে মই এই মুহূৰ্তত এইটোকে ক'ম যে 103 ছেকশ্যনটো এড কৰা হৈছে বাকী এই মুহূৰ্তত বিশেষ ইয়াৰ ওপৰত ক'ব নোৱাৰি ছিংগাপুৰ তেওঁলোকৰ অটপচি ৰিপৰ্ট তেওঁলোকে ফেমিলিক শ্বেয়াৰ কৰিব তেওঁলোকৰ নিজা নিয়ম আছে যিহেতু ছিংগাপুৰত কিবা হয়তো ইনভেষ্টিগেশ্যন তেওঁলোকেও কৰি আছে গতিকে তেওঁলোকৰ কণ্ডিশ্যন আছে যে অটপচি ৰিপৰ্ট আমি তেওঁলোকৰ ফেমিলিক দিম ৰাজহুৱা নকৰে অসমৰ যিটো আমি ইয়াত পষ্টমৰ্টম কৰিছিলোঁ সেইটো ৰিপৰ্ট এতিয়াও অহা নাই কাৰণ তাৰ যিটো ভিসেৰা আছে ভিসেৰা আমি চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী দিল্লীত পঠিয়াইছোঁ সেই ৰিপৰ্টটো এতিয়াও আহি পোৱা নাই আৰু কেইদিনমান লাগিব আমি যোগাযোগ কৰি আছোঁ সেই ৰিপৰ্টটো আহিলে আমাৰ পষ্টমৰ্টম ৰিপৰ্টটো আমাৰ GMCHত যিটো এটা পেনেল অফ ডক্টৰে কৰিছিলে সেইটো পাম বুলি মই আশা ৰাখিছোঁ আমি জনামতে ছিংগাপুৰ অথৰিটিয়ে পৰিয়ালৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকৰ ছিংগাপুৰৰ অথৰিটিৰ তেওঁলোকৰ যিটো নিজা নিয়ম আছে সেইমতে তেওঁলোকে অটপচি ৰিপৰ্টটো পৰিয়ালক শ্বেয়াৰ কৰিব স্যাৰ অমৃত প্ৰভা মহন্ত আৰু শেখৰ গোস্বামীক আজিও জেৰা কৰা হৈছে এতিয়া তেওঁলোকে সেইটো জেৰা কৰিছে কৰা হৈ আছে সেইটোৱে মই ক'ব পাৰিম এতিয়া মই সেইটো একো মন্তব্য কৰিব নোৱাৰোঁ কাৰণ এতিয়াও আমাৰ ইনভেষ্টিগেশ্যন আৰু জেৰা চলি আছে আৰু আগতেও আমি তেওঁলোকক জেৰা কৰিছোঁ গতিকে সেইটো তেনেকুৱা একো এই মুহূৰ্তত তেনেকুৱা একো কথা নাই আমাৰ টীম ৰেডি আছে এইটো কিছুমান ফৰ্মেলিটি আছে মই যোৱা অসুবিধা একো নাই কাৰণ এইটো চাওক এইটো বিদেশী ৰাষ্ট্ৰ ছিংগাপুৰ গতিকে আমি ছিংগাপুৰৰ লগত যিটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ ৰিকুৱেষ্ট গৈ পাইছে তেওঁলোকে দুদিনমান টাইম ল'ব প্ৰচেছ কৰিবলৈ তেওঁলোকৰ নিজা ছিষ্টেমত প্ৰচেছ কৰি আমাক জনালে আমাৰ টীম যাব সেইটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আনফালে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন 3 ব্যক্তিকো তলব কৰা হৈছে সিআইডিয়ে তলব কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত 3জনক নয়নজ্যোতি দাস দীপজ্যোতি ৰায়ক তলব কৰিছে সিআইডিয়ে লগতে তলব কৰিছে ৰক্তিম ৰয়কো 3জন হাজিৰ হৈছে সিআইডিৰ কাৰ্যালয়ত শ্যাম কানুৰ অতিকৈ ঘনিষ্ঠ এই 3জন ব্যক্তি ৰক্তিম ৰয়ে চাইছিল শ্যাম কানুৰ বিত্তীয় লেনদেন যেহেতু এতিয়া এই সমগ্ৰ ঘটনাত বহু লোক সোমাই পৰিব তাৰে ইংগিত পোৱা গৈছে এবাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন 3 ব্যক্তিক তলব কৰা হৈছে সিআইডিয়ে তলব কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত এই 3জনক নয়নজ্যোতি দাস দীপজ্যোতি ৰয় লগতে ৰক্তিম ৰয়
তিনিওজন হাজিৰ হৈছে চিআইডিৰ কাৰ্যালয়ত শ্যাম কানুৰ অতিকৈ ঘনিষ্ঠ এই তিনিজন ব্যক্তি ৰক্তিম ৰয়ে চাইছিল শ্যাম কানুৰ বিত্তীয় লেনদেন পুনৰ চিআইডি কাৰ্যালয়ত হাজিৰ সন্দীপন গাৰ্গ দ্বিতীয়বাৰলৈ সন্দীপন গাৰ্গক এছআইটিৰ জেৰা জুবিন গাৰ্গৰ গোচৰত সন্দীপনক জেৰা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম প্ৰত্যক্ষদৰ্শী সন্দীপন গাৰ্গ ছিংগাপুৰৰ ইয়ট পাৰ্টিত আছিল এইগৰাকী সন্দীপন গাৰ্গ ডিএছপি সন্দীপন জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপনৰ সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামীকো জেৰা চতুৰ্থবাৰলৈ এছআইটিৰ জেৰাৰ সন্মুখীন হৈছে শেখৰজ্যোতি গোস্বামী আৰু ইয়াৰ মাজতে আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ দিছপুৰ থানাত হাজিৰ গায়ক নীলোৎপল বৰা জুবিন গাৰ্গৰ বাসগৃহত সাংবাদিকৰ কেমেৰা ভঙাৰ বাবে উচতনি দিছিল নীলোৎপল বৰাই নীলোৎপল বৰাৰ বিৰুদ্ধে গোচৰ তৰিছিল সাংবাদিকসকলে আৰু সেই গোচৰৰ ভিত্তিত দিছপুৰ থানাত হাজিৰ হৈছে নীলোৎপল শিৱসাগৰ থানাতো নীলোৎপলৰ বিৰুদ্ধে দিছিল গোচৰ এইগৰাকী নীলোৎপলৰ প্ৰৰোচনাতে একাংশ লোকে কেমেৰাও ভাঙিছিল তেওঁৰ বক্তব্য সম্প্ৰচাৰ হৈছিল বিভিন্ন মাধ্যমত আৰু তাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পাছত সাফাই গাবলৈ চেষ্টা কৰিছিল কিন্তু অহংকাৰ আৰু দম্ভ কমা নাছিল অৱশেষত আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল সেই গোচৰৰ ভিত্তিতে আজি দিছপুৰ থানাত তলব কৰা হৈছে এগৰাকী গায়ক নীলোৎপল বৰাক উপস্থিত হৈছে নীলোৎপল বৰাৰ বিৰুদ্ধে গোচৰ তৰাৰ পাছত দিছপুৰ থানাত হাজিৰ হৈছে নীলোৎপল শিৱসাগৰ থানাতো নীলোৎপলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে সানন্দে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মহাগৌৰীৰ আজি বিফল মনোৰথে বিদায় ভক্তৰ ৰাজ্যৰ বিভিন্ন ঘাটত বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা মহিষ মৰ্দিনীক বিদায় দি চকুলো টুকিছে ভক্তই গজে আগমন দোলাৰে গমন ধৰা এৰি গলগৈ দেৱী দুৰ্গা উলাহ স্থবিৰ কৰি মাৰ উভতনি যাত্ৰা বিজয়া দশমীত সিদ্ধিদাত্ৰীৰ বিদায় ৰঙৰে জুই জ্বলিছে আকাশে বতাহে ঢাকৰ লয়ে লয়ে সেন্দুৰে আভা সানিছে উলাহৰ মাজত সকলোকে ৰাখি দেৱী আকৌ ধৰাচাৰি যাবলৈ ওলাইছে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সমাপন কৰি বিজয়া দশমী দেৱীৰ বিদায় কাতৰ নেত্ৰে দেৱীক এইবাৰলৈ বিদায় দিছে ভক্তপ্ৰাণ ৰাইজে দৃশ্য এয়া মহানগৰীৰ মহানগৰীত নিৰ্দিষ্ট কৰি দিয়া হৈছে দেৱী বিসৰ্জনৰ ঘাট আৰক্ষী সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা বিহুৰ মাজতে মহানগৰীত ৰূপায়িত হৈছে দেৱী বিসৰ্জন কাৰ্যসূচী ৰাজপথত সেন্দুৰৰ খেলা খেলি ঘাটলৈ দেৱীক আগুৱাই নিছে ভক্তই লাচিত ঘাট পাণ্ডু ঘাট আদিলৈ নিবলৈ দিয়া হোৱা নাই মিউজিক ছিষ্টেম তাৰ মাজতে ভক্তই আনন্দ বিষাদৰ মিশ্ৰণেৰে দেৱীক দিছে বিদায় দৃশ্য এয়া সোণচালি ঘাটৰ দশমী পূজা সম্পাদন হোৱাৰ পাছতে সোণচালি জয়পুৰ ঘাটলৈ নিয়া হ'ল প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচী এইবেলি প্ৰায় ৩০খন কমিটিয়ে এই ঘাটত বিসৰ্জন দিয়াৰ কাৰ্যসূচীত সূচিত কৰিছিল উদ্যোক্তাই বৃহস্পতিবাৰে পুৱা ৮ বজাৰে পৰা ৰূপায়ণ কৰা হ'ল বিসৰ্জন কাৰ্যসূচী নুনমাটি আৰক্ষী জিলা প্ৰশাসন নুনমাটি নাগৰিক সমিতি গাঁওৰক্ষী বাহিনী নদী আৰক্ষীৰ লোক আৰু ৫০তকৈও অধিক স্বেচ্ছাসেৱী বাহিনীৰ লোকে এই ঘাটত চোৱা চিতা কৰিলে সুৰক্ষাৰ দিশ প্ৰতিকূল বতৰৰ পিছতো আমিনগাঁও শৰাইঘাট দলঙৰ তলত ৰূপায়িত হ'ল প্ৰতিমা বিসৰ্জন ২০খনৰো অধিক প্ৰতিমা বিসৰ্জন হ'ব এই স্থানৰ পৰা দৃশ্য এয়া তেজপুৰৰ প্ৰতিকূল বতৰৰ বাবে কিছু পলমকৈ আৰম্ভ হ'লেও পূৰ্বৰ দৰে জাহাজ ঘাটত কৰা হ'ল বিসৰ্জন
কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজতে জাহাজঘাটত প্ৰথম দেৱী বিসৰ্জন দিলে ১৫০ বছৰ গৰকা ভট্টাচাৰ্য পৰিয়ালৰ পূজা সমিতিয়ে। বিসৰ্জন পৰ্বত অংশ ললে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য। ভাল লাগিছে আজি দশমীৰ দিনা আমাৰ 150 বছৰ পুৰা হ'ল আৰু গোটেই ফেমিলিৰ মানুহ আহিছে আৰু বহুত আমাৰ কাৰণে এটা বহুত ডাঙৰ উপলব্ধি। আমাৰ এইবাৰ 150 বছৰ সম্পূৰ্ণ হ'ল। আমি ভাবিছিলোঁ অকণ ডাঙৰকৈ কৰিম বুলি, যিহেতু জুবিনৰ এইটো হোৱাৰ কাৰণে আমি অনুষ্ঠিতকৈ পাতিলোঁ আৰু উই ৱান্ট জাষ্টিছ ফৰ জুবিন। ঢেকীয়াজুলিৰ বেলখিৰি নৈৰ বিসৰ্জন ঘাটতো কৰা হ'ল দেৱী বিসৰ্জন। অশ্ৰুসিক্ত নয়নেৰে ভক্তগণে নিয়মানুসৰি বিদায় দিলে দুৰ্গতি নাশিনী দুৰ্গা মাক। নীতি নিয়ম মানি দিখৌ পাৰতে দেৱীক বিসৰ্জন দিলে শিৱসাগৰীয়াই। উলাহীন শাৰদোৎসৱ সামৰি বিদায় দিছে দেৱীক। বিধিগতভাৱে ঠায়ে ঠায়ে কৰা হ'ল সেন্দুৰৰ খেলা। দেৱীক বিফল মনোৰথে বিদায় দি ঘৰলৈ উভতিছে ভক্তপ্ৰাণ ৰাইজ। এইবাৰ পূজা উলাহ নোহোৱা। ৰাইজৰ আশা অহাবাৰলৈ দুৰ্গতি নাহিবলৈ আকৌ আহিব দেৱী মা। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰুতি অনুসৰি শুক্লা দশমী তিথিত কুসুম্বৰ ভূঞাৰ গৃহত আবিৰ্ভাৱ ঘটিছিল শ্ৰীমন্ত শংকৰদেৱৰ। জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱৰ যুগজয়ী কীৰ্তিৰে আজিও সমৃদ্ধ অসম আৰু অসমীয়া। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হ'ল শংকৰ জন্মোৎসৱৰ। শতিকা শতিকা জোৰা এক বিস্ময়। শুক্লা দশমীত আবিৰ্ভাৱ কুসুম্বৰ্ধনৰ। জাতি প্ৰতিষ্ঠাৰ যুগজয়ী অগ্ৰদূত শ্ৰীমন্ত শংকৰদেৱক সৰ্বত্ৰ স্মৰণ। গুৰুচৰিত অনুসৰি আহিন মাহৰ শুক্লা দশমী অৰ্থাৎ বিজয়া দশমীৰ দিনটোত ধৰালৈ আবিৰ্ভাৱ ঘটিছিল যুগনায়ক শ্ৰীগুৰু শংকৰদেৱৰ। সেই শংকৰদেৱৰে আজি বন্দন সৰ্বত্ৰ। একতাৰ নিকপ কপীয়া বান্ধেৰে জাতিটোক সামৰি ৰখা যুগদ্ৰষ্টাৰ জয়ন্তী পালন কৰা হৈছে ওয়াঙে দয়াঙে। গুৰুজনাৰ জন্মস্থান হিচাপে বিদিত বৰদোৱাৰ বটদ্ৰৱা থানত আড়ম্বৰপূৰ্ণ আয়োজন। তালগোবোৱা প্ৰসংগৰ পৰা আৰম্ভ কৰি মঞ্জিৰা নামলৈকে ভাগে ভাগে কৰা হৈছে ৰূপায়ণ। গুৰুজনাৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ পালন কৰা হৈছে। বিবিধ আয়োজনত আইসকলেও জুৰিছে নাম। সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে মাধৱ পুৰুষে পাতি থৈ যোৱা সত্ৰতো পালন কৰা হৈছে গুৰু শংকৰৰ জন্মোৎসৱ। দুদিনীয়া কাৰ্যসূচীৰে ভকত বৈষ্ণৱে কৰিছে প্ৰসংগ। হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটাৰ চৌদি। গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ ভকত বৈষ্ণৱ আই মাতৃ সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰিছে। আজি গুৰুজনাৰ জন্ম আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি প্ৰসংগ হ'ল নৈমিত্তিক প্ৰসংগ আৰু কাইলৈ প্ৰসাদ ৰাতিপুৱা প্ৰসংগৰ পিছতে প্ৰসাদ বিতৰণ হ'ব। আৰু এই দুয়োদিনৰ কাৰ্যসূচীতে সন্ধিয়া গুৰুজনাৰ সোঁৱৰণ কৰি
ঘৰে ঘৰে বন্তি প্ৰজ্বলন আমাৰ সপ্তচৌৰতটো বন্তি প্ৰজ্বলন কৰা হ'বই আৰু ঘৰে ঘৰেও বন্তি প্ৰজ্বলন কৰা হ'ব পৰিৱেশ সত্ৰৰে আবেষ্টিত মাজুলী গুৰুজনাৰ জয়ন্তীৰ লগত সংগতি ৰাখি 200 গৰাকী মহিলাই পৰিৱেশন কৰিলে বৰগীত মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত ৰঙাচাহী নিকিনিখোৱা গাঁৱৰ ৰাইজৰ সহযোগত 4 দিনীয়াকৈ উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠানটো যদি অনুষ্ঠিত কৰিছোঁ অসমৰ সকলো জনগণৰ লগতে আমিও জুবিন দাক আমাৰ সকলোৰে প্ৰিয় জুবিন দাক কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো এটা অনুষ্ঠিত কৰিছোঁ প্ৰায় 5 কিলোমিটাৰ পথজুৰি ওলাল ভাগৱত শোভাযাত্ৰা ওলাল নলবাৰীৰ বালিকৰীয়া মালিপাৰাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ পিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ বাবে উদ্যোক্তাই বাতিল কৰিলে অনুষ্ঠান এই মহোৎসৱটি এইবেলি আমি অসমৰ প্ৰাণৰ শিল্পী হিয়াৰাম মুথু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত আমি 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত আয়োজন কৰিছিলোঁ আৰু 3 দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ ভাগৰ কাৰ্যসূচী আমাৰ সমাপ্ত হৈ গ'ল অহাকালি আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান আছিল এই জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত আমি তেখেতৰ হকে পুণ্য আত্মা চিৰ শান্তি কামনা কৰি এই সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছোঁ কেৱল এয়াই নহয় ৰাজ্যজুৰি গুৰুজনলৈ ভকতি নিবেদন কৰিছে ভকতে হৰি গুণনাম কীৰ্তনেৰে ভকতিময় হৈ পৰিছে অসমৰ আকাশ বতাহ এয়া অসমীয়া জাতি গঠনৰ মহানায়কলৈ অসমীয়াৰ বিনয়ী আবাহন সৰ্বত্ৰ গুঞ্জৰিত জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ গৈ নিজেই ইহ সংসাৰ ত্যাগ কৰিলে টিয়কৰ ভগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল আৰক্ষী বিষয়াগৰাকীৰ জনসেৱাৰ্থে জীৱন উৎসৰ্গা বানাক্ৰান্তক উদ্ধাৰৰ বাবে গৈ দুৰ্ঘটনাগ্ৰস্ত আৰক্ষীৰ বাহন ভয়াবহ দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মৃত্যু সময় নিশা প্ৰায় 10 বাজিছিল জাজিনৈৰ বাঢ়নি পানীয়ে টিয়কৰ এজাৰগুৰিৰ সমীপত উটুৱাই নিয়ে এটা ৰিং বান্ধ খবৰ পোৱা মাত্ৰকে গাঁওৰক্ষী বাহিনীৰ সৈতে আৰক্ষীৰ এটা দল প্লাবিত অঞ্চল পৰিদৰ্শনৰ বাবে ওলাই গৈছিল ভগামুখ আৰক্ষী থানাৰ ওচি সত্যেন্দ্ৰ মালাকাৰৰ সৈতে কিন্তু আতবাটতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে আৰক্ষীৰ বাহনখন ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ওচি সত্যেন্দ্ৰ মালাকাৰ সহ আটাইকেইজন আৰোহী ততাতয়াকৈ স্থানীয় ৰাইজে আটাইকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে পিছে বাটতে কৰুণ মৃত্যুক আঁকোৱালি লয় ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰে শোকাবহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ভগামুখ গাঁওৰক্ষী বাহিনীৰ সভাপতি পৱন গগৈ আৰু সহকাৰী উপপৰিদৰ্শক মৰমী দাসসহ 5জন আৰোহী অৱস্থা অতি গুৰুতৰ হোৱাত গাঁওৰক্ষী বাহিনীৰ সভাপতি পৱন গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়
যিটো নেপালী সুঁতি বুলি কয় তাতে কালি যোৱা নিশা মানে পানী বাগৰিছিলে যিটো জাজি নদীৰ হোৱা পানী বাগৰা তেখেতে গম পাই পেলাই তেওঁ যিহেতুকে আমাৰ ওচৰতে কেইবাখনো পূজা মণ্ডপ আছে তেওঁ লাহোৱালৰ পূজা মণ্ডপত তেওঁ অলপ নিজৰ ডিউটি কৰি তেওঁ চিধা পানী খোৱা খবৰ পায় তেওঁ কেইবাজনো কনিষ্টেবল লগত লৈ আৰু সভাপতি সহ আমাৰ গাঁৱৰখি আমাৰ থানাৰ কমিটি সভাপতি সহ অঞ্চলটো পৰিদৰ্শন কৰিবলৈ আহিছিলে গাড়ীখন ৰাস্তাৰ পৰা অলপ মানে ছাইডলৈ গুচি আহিছে আৰু তেওঁ হয়তো ৰাখিব নোৱাৰাৰ কাৰণে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি স্থানীয় ৰাইজেও কৈছে আৰু আমিও এতিয়া দেখি সেইখিনিকে আমি অনুমান কৰিব পাৰিছোঁ উল্লেখযোগ্য যে নিশা অহা ধুমুহা বৰষুণৰ বাবে ভগামুখৰ পথত বহু ঠাইত গছৰ ডাল আদি ভাঙি পৰিছিল তেনে ডালত আৰক্ষীৰ গাড়ীখনে খুন্দা মৰাৰ বাবে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে কি দেখিছোঁ যে বাঁহ মানে আগদিনাখনত খুব ধুমুহা আছিলে ধুমুহাৰ কাৰণে বাঁহবোৰ পৰি আছিলে হয়তো চাৰে চলাই আছে বুলি আমি গম পাইছোঁ মানে আহোঁতে টাৰ্ণিংটো যিহেতু খুব টাৰ্ণিং আছিলে আৰু পানীৰ যিটো কথা সেইটো কথা অকণমান চবৰে মনত হেৰি আছিলে যে পানী তাতে জাজি পানী সোমাইছে খুনুৱনিৰ মাজত একেলগে আহোঁতে আৰু ছাইডটো খুব যিহেতু পিছল আৰু মৰিজাজিখন লগতে আছে গতিকে তেওঁ চাগে সেইটো ৰখাব নোৱাৰি পেলাই তাতে গৈ হেৰি হ'ল আৰু সকলো আমি আহি উলিয়াওঁ মেলো মানে আচলতে পানীত যিহেতু যথেষ্ট পানী খাইছে তেওঁ উঠি বমিও কৰিছে তেওঁ মানে হয়তো বুকুত বেছিকৈ দুখ পালে পাঠশালাৰ ঘৰত আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ অপমৃত্যুত শোকত ভাগি পৰিছে পৰিয়াল মৃত্যুৰ সময়ত ইহ সংসাৰত আৰক্ষী বিষয়াজনে এৰি থৈ গ'ল পত্নীৰ লগতে 2 কণমানি পুত্ৰ সন্তানক প্ৰায় 2.5 বছৰে খনামুখত কৰ্মৰত হৈ থকা সৰবৰহী আৰক্ষী বিষয়াজনৰ অকাল বিয়োগত শোকাহত হৈ পৰিছে অঞ্চলবাসী তিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নৱমীৰ নিশাৰ পৰা ভিন্ন স্থানত অঘটন ঠায়ে ঠায়ে দুৰ্ঘটনায় প্ৰাণ ল'লে একাধিকৰ চাংচাৰীত প্ৰাণ গ'ল বাইক আৰোহী যুৱতীৰ গোলাঘাটৰ অকা আলিত প্ৰাণ গ'ল এগৰাকী বেংক বিষয়া মহিলাৰ বিজয়া দশমীৰ পুৱা শিলচৰত গাড়ীৰ খুন্দাত শেষ নিশ্বাস ত্যাগ সুশীল দাসৰ পূজাৰ আনন্দৰ মাজতেই অঘটন পূজাৰ পৰম্পৰাৰ সময়ত ৰাজ্যৰ একাধিক স্থানত ভয়ংকৰ দুৰ্ঘটনা বৃহস্পতিবাৰে পুৱতি নিশা গোলাঘাটৰ অকাআলিত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা যোৰহাটৰ দিশৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা নাগালেণ্ডত পঞ্জীয়নকৃত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিলে পথৰ দাঁতিতে থকা এজোপা গছত ফলত ঘটনাস্থলীতে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন 3 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নিহত লালুমেল্লা নামৰ মহিলাগৰাকী নাগালেণ্ডৰ এটা বেংকৰ বিষয়া আছিল আনফালে আঘাতপ্ৰাপ্ত আন 3 গৰাকী বৰ্তমান গোলাঘাটৰ শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ইফালে বিজয়া দশমীৰ পুৱা শিলচৰ মেহেৰপুৰ ভটেৰতল শিৱ মন্দিৰৰ সন্মুখত সংঘটিত হ'ল আন এক ভয়ংকৰ পথ দুৰ্ঘটনা পুৱা প্ৰায় 7 বজাত এখন চৰকাৰী বিভাগৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে 2 গৰাকী ব্যক্তিক খুন্দা দিয়ে ইয়াৰ পিছতে পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত কাম কৰি থকা এজন ব্যক্তিৰ ওপৰেদি উঠাই নিয়ে বাহনখনৰ চকা ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই সুশীল দাস নামৰ ট্ৰাকখনত কৰ্মৰত ব্যক্তিজনে এই দুৰ্ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে অঞ্চলটো উত্তেজিত লোকসকলে চৰকাৰী কামত নিয়োজিত বাহনখনক অগ্নিসংযোগ কৰি দিয়াৰ উপৰিও অৱৰোধ কৰে দুৰ্ঘটনা সংঘটিত হোৱা পথটো ইয়াৰ ফলত বহু সময় ধৰি স্তব্ধ হৈ পৰে শিলচৰৰ এই গুৰুত্বপূৰ্ণ পথটো স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই নুমাই দিছোঁ তৃতীয়টো দুৰ্ঘটনা সংঘটিত হ'ল কামৰূপ জিলাৰ চাংচাৰীত AS01 MC0376 নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিলে এখন বাইক এই দুৰ্ঘটনাত থিতাতে নিহত হ'ল এগৰাকী যুৱতী আৰু আহত হ'ল বাইক চলাই অহা যুৱকগৰাকী নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট
খোজা লাগিছে